হেল্ল' ফ্ৰেণ্ডছ, আজি মই বনাম চকলেট কেক। একদম সহজ পদ্ধতিত মই বনাম। এয়া মই বাউল এটা লৈছোঁ, ইয়াতে 1 বাটি ৰিফাইন তেল লৈছোঁ। তেল মই অলপ কমাই লৈছোঁ আৰু চেনি লৈছোঁ মই আধা বাটি। আৰু এয়া পিছা চেনি হয়। এইখিনি মই ভালকৈ মিক্স কৰি ল'ম, মিহিন কৰি ল'ম। গুটি গুটি যাতে নাথাকে এনেকুৱা ধৰণৰ একদম মিহিন কৰি ল'ম। এনেকুৱা ধৰণে গুলি লৈছোঁ মই চেনি আৰু তেলখিনি। এতিয়া মই এটা বেলেগ বল লৈছোঁ। ইয়াতে মই ময়দা 1 বাটি দিছোঁ। এয়া জোখত দিছোঁ মই 1 কাপৰ জোখত মই বাতিত লৈছোঁ। আৰু চকলেট পাউডাৰ মই 2 চামুচ লৈছোঁ। আৰু বেকিং পাউডাৰ মই 1 চামুচ লৈছোঁ এনেকুৱা চামুচেৰে। আৰু আধা চামুচ মই বেকিং চ'ডা লৈছোঁ। এইখিনি এতিয়া মই এয়া ভালদৰে মিক্স কৰি লৈছোঁ। গোটেইখিনি যাতে ভালদৰে মিলি যায় তেনেকুৱাকৈ মই মিক্স কৰি লৈছোঁ। এতিয়া মিলোৱা হৈ গৈছে। চেনি আৰু ৰিফাইন তেলৰ মিশ্ৰণখিনিত এতিয়া মই এই গোটেইখিনি ময়দাত মিলোৱা গোটেইখিনি মিশ্ৰণ মই ঢালি দিছোঁ। এতিয়া লাহে লাহে মই মিক্স কৰি লৈছোঁ এইখিনি অলপ। এই কেকটো বহুত সোৱাদ লাগে খাব। আৰু সৰু ল'ৰা ছোৱালীয়ে এই চকলেট কেকটো বহুত ভাল পায়। এয়া গাখীৰ লৈছোঁ মই 1 বাটি, নৰ্মেল, ঠাণ্ডাও নহয় গৰমো নহয় এনেকুৱা। কিন্তু গাখীৰ অলপ অলপকৈ দি থাকিব লাগিব। এতিয়া মই অলপ দিছোঁ আৰু কৰচেৰে লৰাই দিছোঁ। গাখীৰ একেলগে দিলে পনীয়া হৈ যাব পাৰে, সেইকাৰণে অলপ অলপকৈ দি থাকিব আৰু লৰাই থাকিব যাতে পনীয়া নহয়। এই আন্দাজত লৰাই থাকিব। এয়া মই ধুনীয়া পেষ্ট বনাই ল'লোঁ, একদম মিহিন পেষ্ট, যাতে গুটি গুটি নাথাকে এনেকুৱা ধৰণৰ বেটাৰখিনি বনাই ল'ব লাগিব। পনীয়াও নহয় যাতে গোটাও নহয় এনেকুৱা ধৰণৰ পেষ্ট বনাই ল'ব লাগিব। গাখীৰ এইখিনিয়ে ৰৈছে 1 বাটিৰ ভিতৰত। কেক বনোৱাৰ কাৰণে মই কেক টিন এটা লৈছোঁ। এই চিলভাৰৰ হয়, ষ্টিলৰো পাৰি। ইয়াতে মই অলপ ৰিফাইন তেল দিছোঁ। এয়া মচি দিছোঁ মই বলটো ভালদৰে চাৰিও চাইডে যাতে লাগি নধৰে। এনেকুৱাকৈ মই কাগজ এখন কাটি লৈছোঁ, গোলকৈ ইয়াতে দি দিছোঁ। ইয়াতে অলপ তেল দিছোঁ যাতে লাগি নধৰে কাগজতো। এনেকুৱাকৈ মই ওপৰতো মুচি দিছোঁ তেলেৰে। ইয়াতে এতিয়া কেকৰ বেটাৰখিনি মই ঢালি দিম গোটেইখিনি।
যিখিনি লাগি আছে মই সেইখিনিও দি দিছোঁ ভালদৰে। এতিয়া মই অলপ জোকাই দিছোঁ যাতে চব একদম খাপ খাই যায়, একদম বহি যায়। এয়া ড্ৰাই ফ্ৰুইটছ মই লৈছোঁ বজাৰৰ পৰা কিনি অনা পেকেট। এয়া ড্ৰাই ফ্ৰুটছ ওপৰত মই দি দিলোঁ। দেখাতো ভাল দেখি আৰু খাবও সোৱাদ। সঁচাকৈ কৈছোঁ মই, এই কেকটো খুব ধুনীয়া লাগে, খুব স্পঞ্জি নৰম হয় আৰু খাব বহুত সোৱাদ হয়। এয়া কেৰাহী এখন বহাই দিছোঁ মই, আগতেই বহাই দিছোঁ গৰম হ'বলৈ, আৰু নিমখ দিছোঁ ইয়াতে, আৰু এই ষ্টেণ্ডডাল বহাই দিছোঁ। ইয়াতে মই কেকৰ বেটাৰখিনি দি দিলোঁ। এতিয়া মই ঢাকনি এখন মাৰি দিম। একদম কপকপীয়া ঢাকনি লাগিব যাতে হাৱা ওলাই নাযায়। ঢাকনি মাৰি মই 45 মিনিট হ'ব দিম। এয়া দেখিছেনে কি ধুনীয়া ফুলি আহিছে, হৈছে আমাৰ কেক মোটামুটি। এডাল মই বাঁহৰ কাঠিৰে চেক কৰি চাইছোঁ। এয়া দেখিছেনে উঠি অহা নাই, মানে কেকটো আমাৰ হৈছে। অলপ মই গেছ বন্ধ কৰি ইয়াতে ৰাখি দিছোঁ, তাৰপিছত মই নমাই দিলোঁ। ইমান ধুনীয়া কেক আমাৰ ৰেডি হৈছে, দেখিছেনে? কেকটো যদি ভাল হৈছে প্লিজ এটা লাইক কৰি দিব। এয়া চাকুৰে মই ছাইডত এৰুৱাই দিছোঁ যাতে লাগি ধৰে, যদি এৰি যাব। কিন্তু লাগি নধৰে, ধুনীয়া হয় কেকটো। এতিয়া মই ওলোটাই দিছোঁ, আৰু যিখন কাগজ দিছিলোঁ তলত সেইখন এৰুৱাই দিছোঁ। এয়া দেখিছেনে কি ধুনীয়াকৈ এৰি গৈছে, মানে জ্বলাও নাই, কি ধুনীয়া হৈছে আমাৰ কেক। কিন্তু কেক বনাওঁতে গেছটো একদম কমাই দিব, আৰু 45 মিনিটৰ বেছিও লাগিব পাৰে। মোৰ এই কেকটো 45 মিনিটৰ বেছি লাগিছে, 1 ঘণ্টা লাগিছে। এতিয়া মই কাটি দেখুৱাইছোঁ। অভেন নোহোৱাকৈ ইমান ধুনীয়া কেক আমাৰ হৈছে, অভেনৰ দৰকাৰেই নাই। এয়া দেখিছেনে কি ধুনীয়া নৰম স্পঞ্জি কেক, আৰু খাবলৈ বহুত সোৱাদ লাগে কেকটো। এয়া পিচ কৰি মই কাটি দেখুৱাইছোঁ, এটুকুৰ মই ভাঙি দেখুৱাইছোঁ, চাৰো চাইডে হৈছে কি ধুনীয়া। যদি ৰেচিপিটো ভাল লাগে ছাবস্ক্ৰাইব কৰি